গুড মৰ্ণিং প্ৰিয় দৰ্শক, প্ৰজ্ঞান ইউনিভাৰ্চিটিলৈ আপোনালোকক সকলোকে আন্তৰিকভাৱে স্বাগতম জনাইছোঁ। প্ৰিয় দৰ্শক, আজি 12 আগষ্ট 2024 বুধবাৰ। পঞ্জিকা অনুসৰি আজি শাওণ মাহৰ 25 তাৰিখ, কৃষ্ণপক্ষৰ অমাৱস্যা তিথি। আজিৰ দিনটো পুষ্যা নক্ষত্ৰ, ব্যতিপাত যোগ আৰু চতুষ্পাত কৰণৰ প্ৰভাৱ থাকিব। লগতে আজিৰ জন্ম ৰাশি হৈছে কৰ্কট ৰাশি। প্ৰিয় দৰ্শক, জ্যোতিষশাস্ত্ৰৰ দৃষ্টিৰে আজিৰ দিনটো যথেষ্ট গুৰুত্বপূৰ্ণ, কাৰণ আজিৰ গ্ৰহসমূহৰ অৱস্থান আৰু পৰস্পৰৰ প্ৰভাৱে প্ৰতিটো ৰাশিৰ জীৱনত বিভিন্ন ধৰণৰ প্ৰভাৱ পেলাব পাৰে। কাৰোবাৰ বাবে আজি আহিব পাৰে সফলতা, আৰ্থিক লাভ আৰু নতুন সুযোগ। আনহাতে কোনো কোনো ৰাশিৰ জাতক জাতিকাই আজি সাৱধানতাৰ সিদ্ধান্ত লোৱাৰ প্ৰয়োজন হ'ব পাৰে। আজিৰ গ্ৰহ অৱস্থানলৈ চালে দেখা যায় সূৰ্য কৰ্কট ৰাশিত অশ্লেষা নক্ষত্ৰত, মংগল মিথুন ৰাশিত মৃগশিৰা নক্ষত্ৰত, বুধ বৃহস্পতি কৰ্কট ৰাশিত পুষ্যা নক্ষত্ৰত, শুক্ৰ কন্যা ৰাশিত হস্তা নক্ষত্ৰত, শনি মীন ৰাশিত ৰেৱতী নক্ষত্ৰত বকৰি অৱস্থাত, ৰাহু কুম্ভ ৰাশিত ধনিষ্ঠা নক্ষত্ৰত আৰু কেতু সিংহ ৰাশিত মঘা নক্ষত্ৰত অৱস্থান কৰি আছে। এই গ্ৰহ নক্ষত্ৰৰ বিশেষ প্ৰভাৱৰ ফলত আজি কিছুমান ৰাশিৰ জীৱনত দেখা দিব পাৰে ধন সম্পত্তিৰ যোগ, কৰ্মক্ষেত্ৰত উন্নতি, ব্যৱসায়ত লাভ, পৰিয়ালত সুখ শান্তি আৰু নতুন সুযোগ। আকৌ কিছুমান ৰাশিৰ বাবে আজি নিজৰ খৰচ, স্বাস্থ্য, কথা বতৰা আৰু গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ ক্ষেত্ৰত অলপ সাৱধান হোৱা ভাল। গতিকে প্ৰিয় দৰ্শক, আজি 12 আগষ্ট 2024 এই বিশেষ দৈনিক ৰাশিফলত আমি জানিম আপোনাৰ ৰাশিৰ বাবে আজিৰ দিনটো কেনেকুৱা হ'ব, কোন ৰাশিৰ জাতক জাতিকাই পাব ভাগ্যৰ বিশেষ সহায়, কাৰ কৰ্মক্ষেত্ৰত আহিব পাৰে নতুন সুযোগ, কোন ৰাশিৰ আৰ্থিক দিশ শক্তিশালী হ'ব আৰু কোন ৰাশিৰ জাতক জাতিকাই আজি অলপ সাৱধানতা অৱলম্বন কৰা উচিত। গতিকে ভিডিঅ'টো শেষলৈকে নিশ্চয় চাব, কাৰণ শেষৰ ফালে আমি সেই ৰাশিসমূহৰ বিষয়েও জানিম যিসকলৰ বাবে আজিৰ দিনটো বিশেষভাৱে শুভ হ'ব পাৰে। আৰু যদি আপুনি আমাৰ প্ৰজ্ঞান ইউনিভাৰ্ছৰ নতুন দৰ্শক, তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা ঘণ্টাৰ বুটামটো অন কৰি দিয়ক। তেন্তে আহক কোনো পলম নকৰি জানো 12 আগষ্ট 2024 বুধবাৰে আপোনাৰ ৰাশিফলত কি লিখা আছে। প্ৰিয় দৰ্শক, প্ৰথমতে আহোঁ মেঘ ৰাশি। মেঘ ৰাশিৰ জাতক জাতিকা আজিৰ দিনটো আপোনাৰ বাবে মিশ্ৰিত ফলদায়ক হ'ব পাৰে। গ্ৰহৰ অৱস্থানৰ প্ৰভাৱত আজি আপোনাৰ মনত নতুন কিছুমান পৰিকল্পনা আহিব পাৰে আৰু নিজৰ কাম কাজক লৈ আপুনি অধিক সক্ৰিয় হৈ উঠিব। কৰ্মক্ষেত্ৰত আজি আপোনাৰ ওপৰত নতুন দায়িত্ব আহিব পাৰে। কোনো গুৰুত্বপূৰ্ণ কাম সম্পূৰ্ণ কৰিবলৈ অলপ বেছি পৰিশ্ৰম কৰিবলগীয়া হ'ব পাৰে। সহকৰ্মী বা ঊৰ্ধ্বতন ব্যক্তিৰ সৈতে কথা বতৰা পাতোতে ধৈৰ্য ধৰি চলিব। খৰখেদাকৈ কোনো সিদ্ধান্ত নল'ব। ব্যৱসায়ৰ ক্ষেত্ৰত আজি নতুন গ্ৰাহক বা নতুন সুযোগ লাভ কৰাৰ সম্ভাৱনা আছে। আগতে কৰা কোনো কামৰ পৰা লাভজনক ফল লাভ কৰিব পাৰে। অৱশ্যে ডাঙৰ বিনিয়োগ কৰাৰ পূৰ্বে সকলো দিশ ভালদৰে পৰীক্ষা কৰি লোৱাটো আপোনাৰ বাবে ভাল হ'ব। আৰ্থিক দিশত আজি আয়ৰ তুলনাত ব্যয় কিছু বৃদ্ধি পাব পাৰে। বিশেষকৈ অপ্ৰয়োজনীয় বস্তু ক্ৰয় কৰাৰ পৰা আঁতৰি থাকক। কোনোবাই ধন ধাৰ বিচাৰিলে ভাবি চিন্তি সিদ্ধান্ত ল'ব। পৰিয়ালৰ ক্ষেত্ৰত ঘৰৰ কোনো সদস্যৰ সৈতে গুৰুত্বপূৰ্ণ আলোচনা হ'ব পাৰে। আপোনাৰ সহযোগিতাৰ প্ৰয়োজন কোনোবাই অনুভৱ কৰিব পাৰে। দাম্পত্য জীৱনত সৰু সুৰা ভুল বুজাবুজি হ'ব পাৰে, সেয়েহে সংগীৰ সৈতে শান্তভাৱে কথা পাতক। প্ৰেমৰ ক্ষেত্ৰত আপোনাৰ মনৰ কথা প্ৰকাশ কৰাৰ সুযোগ আহিব পাৰে। অবিবাহিতসকলৰ বাবে নতুন কোনো ব্যক্তিৰ সৈতে পৰিচয় হোৱাৰ সম্ভাৱনাও আছে। স্বাস্থ্যৰ ক্ষেত্ৰত আজি অতিমাত্ৰা চিন্তা আৰু মানসিক চাপৰ পৰা আঁতৰি থাকক। সময়মতে আহাৰ গ্ৰহণ কৰক আৰু পৰ্যাপ্ত বিশ্ৰাম লওক। সামগ্ৰিকভাৱে মেঘ ৰাশিৰ জাতক জাতিকাৰ বাবে আজি পৰিশ্ৰম আৰু ধৈৰ্যৰ দিন। নিজৰ ওপৰত বিশ্বাস ৰাখি আগবাঢ়িলে দিনটোৰ শেষত ভাল ফল লাভ কৰাৰ সম্ভাৱনা আছে। শুভ ৰং ৰঙা, শুভ সংখ্যা 9। আজি আপুনি খৰখেদাকৈ কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত নল'ব। প্ৰিয় দৰ্শক, এতিয়া আহোঁ বৃষ ৰাশি। বৃষ ৰাশিৰ জাতক জাতিকা আজিৰ দিনটো আপোনাৰ বাবে সুখদায়ক আৰু লাভজনক হ'ব পাৰে। গ্ৰহ নক্ষত্ৰৰ প্ৰভাৱত বহুদিন ধৰি মনত থকা কোনো কাম আগুৱাই নিয়াৰ সুযোগ লাভ কৰিব পাৰে। আত্মবিশ্বাস বৃদ্ধি পাব আৰু নিজৰ সিদ্ধান্তৰ ওপৰত বিশ্বাস দৃঢ় হ'ব। কৰ্মক্ষেত্ৰত আজি আপোনাৰ কামৰ প্ৰশংসা হ'ব পাৰে। কোনো গুৰুত্বপূৰ্ণ দায়িত্ব লাভ কৰাৰ সম্ভাৱনা আছে। চাকৰিৰ ক্ষেত্ৰত পদোন্নতি বা নতুন সুযোগৰ বিষয়ে ইতিবাচক খবৰ লাভ কৰিব পাৰে। সহকৰ্মীৰ সহায়ো লাভ কৰিব। ব্যৱসায়ৰ ক্ষেত্ৰত নতুন গ্ৰাহকৰ সৈতে যোগাযোগ বৃদ্ধি পাব। পুৰণি কোনো ব্যৱসায়িক যোগাযোগৰ পৰা লাভজনক সুযোগ আহিব পাৰে। অৱশ্যে অংশীদাৰী ব্যৱসায়ত কোনো সিদ্ধান্ত লোৱাৰ আগতে সকলো তথ্য ভালদৰে পৰীক্ষা কৰি লওক। আৰ্থিক দিশত আজি ধন লাভৰ সম্ভাৱনা আছে। বহুদিন ধৰি পাবলগীয়া ধন ঘূৰি আহিব পাৰে। সঞ্চয়ৰ ক্ষেত্ৰতো আপুনি গুৰুত্ব দিব পাৰিব, কিন্তু অতিৰিক্ত খৰচৰ পৰা আঁতৰি থকাটো ভাল। পৰিয়ালৰ ক্ষেত্ৰত ঘৰত সুখ শান্তিৰ পৰিৱেশ থাকিব। পৰিয়ালৰ কোনো সদস্যৰ পৰা সুখবৰ লাভ কৰিব পাৰে।
জ্যেষ্ঠ ব্যক্তিৰ পৰামৰ্শ আপোনাৰ বাবে উপকাৰী হ'ব। দাম্পত্য আৰু প্ৰেমৰ ক্ষেত্ৰত সংগীৰ সৈতে সম্পৰ্ক অধিক মধুৰ হ'ব পাৰে। মনৰ কথা মুকলিকৈ প্ৰকাশ কৰাৰ সুযোগ পাব। অবিবাহিতসকলৰ বাবে বিবাহ বা নতুন সম্পৰ্কৰ বিষয়ে আলোচনা আগবাঢ়িব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত আজি সামগ্ৰিকভাৱে দিনটো ভালেই থাকিব, তথাপিও খাদ্য অভ্যাসৰ প্ৰতি সাৱধান হওক আৰু অত্যাধিক তেল মছলাযুক্ত খাদ্য পৰিহাৰ কৰাটো ভাল। সামগ্ৰিকভাৱে বৃষ ৰাশিৰ জাতক জাতিকাৰ বাবে আজি আৰ্থিক লাভ, কৰ্মক্ষেত্ৰত উন্নতি আৰু পাৰিবাৰিক সুখৰ সম্ভাৱনা থকা দিন। নিজৰ পৰিকল্পনাত অটল থাকক আৰু সুযোগ আহিলে সঠিকভাৱে ব্যৱহাৰ কৰক। শুভ ৰং বগা, শুভ সংখ্যা 6। আজি আপুনি ধন সম্পৰ্কীয় সিদ্ধান্ত লোৱাৰ সময়ত আৱেগতকৈ বুদ্ধিক অধিক গুৰুত্ব দিয়ক। প্ৰিয় দৰ্শক, এতিয়া আহোঁ মিথুন ৰাশি। মিথুন ৰাশিৰ জাতক জাতিকাৰ আজিৰ দিনটো আপোনাৰ বাবে উৎসাহ আৰু নতুন সুযোগেৰে ভৰা হ'ব পাৰে। মংগল গ্ৰহ আপোনাৰ ৰাশিত অৱস্থান কৰাৰ বাবে আজি আপোনাৰ কৰ্মশক্তি আৰু আত্মবিশ্বাস বৃদ্ধি পাব পাৰে। কিন্তু একে সময়তে খৰখেদা বা খঙৰ বশৱৰ্তী হৈ কোনো সিদ্ধান্ত লোৱাৰ পৰা আঁতৰি থাকিব। কৰ্মক্ষেত্ৰত আজি নতুন দায়িত্ব লাভ কৰিব পাৰে। আপুনি নিজৰ দক্ষতা দেখুৱাবলৈ সুযোগ পাব। কোনো গুৰুত্বপূৰ্ণ কাম বহুদিন ধৰি অসম্পূৰ্ণ হৈ থাকিলে আজি সেই কাম আগুৱাই নিয়াৰ চেষ্টা কৰক। সহকৰ্মীৰ সৈতে মতভেদ হ'লে শান্তভাৱে বিষয়টো সমাধান কৰক। ব্যৱসায়ৰ ক্ষেত্ৰত নতুন যোগাযোগে লাভৰ দুৱাৰ মুকলি কৰিব পাৰে। ব্যৱসায় সম্প্ৰসাৰণৰ বিষয়ে পৰিকল্পনা কৰিব পাৰে। দূৰৰ ঠাইৰ কোনো গ্ৰাহক বা ব্যৱসায়িক সহযোগীৰ পৰা ভাল খবৰ লাভ কৰাৰ সম্ভাৱনা আছে। অৱশ্যে কোনো ডাঙৰ চুক্তিত স্বাক্ষৰ কৰাৰ আগতে চৰ্তসমূহ ভালদৰে পঢ়ি লওক। আৰ্থিক দিশত আয়ৰ নতুন পথ বিচাৰি পাব পাৰে। পুৰণি কোনো বিনিয়োগ বা কামৰ পৰা লাভ হোৱাৰ সম্ভাৱনাও আছে। কিন্তু আজি হঠাতে কোনো বস্তু ক্ৰয় কৰাৰ ফলত অপ্ৰয়োজনীয় ব্যয় বৃদ্ধি পাব পাৰে। সেয়েহে বাজেটৰ প্ৰতি লক্ষ্য ৰাখক। পৰিয়ালৰ ক্ষেত্ৰত ঘৰৰ পৰিৱেশ সাধাৰণতে ভাল থাকিব। কোনো সৰু বিষয়ক লৈ পৰিয়ালৰ সদস্যৰ সৈতে মতভেদ হ'ব পাৰে, কিন্তু কথা বতৰাৰ মাধ্যমেৰে সহজেই সমাধান কৰিব পাৰিব। প্ৰেম আৰু দাম্পত্য জীৱনত সংগীৰ সৈতে সময় কটোৱাৰ সুযোগ পাব। আপোনাৰ কোনো কথাক সংগীয়ে ভুল বুজিব পাৰে, সেয়েহে কথা কওঁতে অলপ সাৱধান হওক। অবিবাহিতসকলৰ বাবে নতুন কোনো ব্যক্তিৰ সৈতে পৰিচয় হ'ব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত আজি অত্যধিক মানসিক চাপ আৰু অতিৰিক্ত কামৰ পৰা নিজকে কিছু আঁতৰাই ৰাখক। পৰ্যাপ্ত পানী খাওক আৰু বিশ্ৰামৰ প্ৰতি গুৰুত্ব দিয়ক। সামগ্ৰিকভাৱে মিথুন ৰাশিৰ জাতক জাতিকাৰ বাবে আজি নতুন সুযোগ, কৰ্মক্ষেত্ৰ সক্ৰিয়তা আৰু আৰ্থিক উন্নতিৰ সম্ভাৱনা থকা দিন। মাত্ৰ খং আৰু খৰখেদা নিয়ন্ত্ৰণ কৰিব পাৰিলে দিনটো আপোনাৰ বাবে অধিক শুভ হ'ব। শুভ ৰং সেউজীয়া, শুভ সংখ্যা 5। আজি আপুনি খৰখেদাকৈ কথা নক'ব আৰু কোনো সিদ্ধান্ত লোৱাৰ আগতে ভালদৰে চিন্তা কৰক। প্ৰিয় দৰ্শক, এতিয়া আহোঁ কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ জাতক জাতিকাৰ আজি আপোনাৰ বাবে বিশেষভাৱে গুৰুত্বপূৰ্ণ দিন। কাৰণ আজিৰ জন্ম ৰাশি কৰ্কট ৰাশি আৰু সূৰ্য, বুধ তথা বৃহস্পতি কৰ্কট ৰাশিত অৱস্থান কৰাৰ ফলত আপোনাৰ আত্মবিশ্বাস, বুদ্ধি আৰু সিদ্ধান্ত লোৱাৰ ক্ষমতা ইতিবাচক প্ৰভাৱ পৰিব পাৰে। বহুদিন ধৰি ৰৈ থকা কোনো কাম পুনৰ আগুৱাই নিয়াৰ সুযোগ পাব পাৰে। কৰ্মক্ষেত্ৰত আজি আপোনাৰ কামৰ প্ৰতি ঊৰ্ধ্বতন ব্যক্তিৰ দৃষ্টি আকৰ্ষিত হ'ব পাৰে। নতুন দায়িত্ব বা গুৰুত্বপূৰ্ণ কাম লাভ কৰাৰ সম্ভাৱনা আছে। চাকৰি বিচাৰি থকা জাতক জাতিকাসকলেও ভাল সুযোগৰ সন্ধান পাব পাৰে। নিজৰ কথা স্পষ্টভাৱে প্ৰকাশ কৰক। ব্যৱসায়ৰ ক্ষেত্ৰত নতুন পৰিকল্পনা বাস্তৱায়িত কৰাৰ বাবে দিনটো ভাল। ব্যৱসায়ত নতুন গ্ৰাহক যোগ হ'ব পাৰে আৰু পুৰণি গ্ৰাহকৰ পৰাও ভাল সঁহাৰি লাভ কৰিব পাৰে। কোনো গুৰুত্বপূৰ্ণ ব্যৱসায়িক সিদ্ধান্ত লোৱাৰ সময়ত অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ লোৱাটো লাভজনক হ'ব। আৰ্থিক দিশত আজি ধন সম্পৰ্কীয় বিষয়ত ইতিবাচক ফল লাভ কৰাৰ সম্ভাৱনা আছে। কোনো পুৰণি পাওনা ধন লাভ কৰিব পাৰে আৰু অতিৰিক্ত আয়ৰ সুযোগ আহিব পাৰে। অৱশ্যে লাভৰ আশাত অত্যাধিক ঝুঁকি নল'ব। পৰিয়ালৰ ক্ষেত্ৰত ঘৰত সুখ শান্তি বজাই থাকিব। পৰিয়ালৰ কোনো সদস্যৰ পৰা ভাল খবৰ লাভ কৰিব পাৰে। জ্যেষ্ঠ ব্যক্তিৰ আশীৰ্বাদ আৰু পৰামৰ্শ আপোনাৰ বাবে বিশেষভাৱে উপকাৰী হ'ব। প্ৰেম আৰু দাম্পত্য জীৱন যদি চোৱা হয়, সম্পৰ্কত মধুৰতা বৃদ্ধি পাব। সংগীৰ সৈতে ভৱিষ্যত সম্পৰ্কে গুৰুত্বপূৰ্ণ আলোচনা হ'ব পাৰে। অবিবাহিতসকলৰ বাবে বিবাহৰ বিষয়ে নতুন প্ৰস্তাৱ বা কোনো ইতিবাচক খবৰ আহিব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত আজি নিজৰ মানসিক শান্তিৰ প্ৰতি গুৰুত্ব দিয়ক। অত্যাধিক চিন্তা নকৰিব আৰু সময়মতে আহাৰ গ্ৰহণ কৰক। দৈনন্দিন কামৰ মাজত অলপ বিশ্ৰাম লোৱাটো ভাল। সামগ্ৰিকভাৱে কৰ্কট ৰাশিৰ জাতক জাতিকাৰ বাবে আজি আত্মবিশ্বাস, কৰ্মক্ষেত্ৰৰ উন্নতি, আৰ্থিক সুযোগ আৰু পাৰিবাৰিক সুখৰ দিন হ'ব পাৰে। আজিৰ সুযোগসমূহ সঠিকভাৱে ব্যৱহাৰ কৰিব পাৰিলে আগন্তুক দিনত ইয়াৰ ভাল ফল লাভ কৰিব পাৰে। শুভ ৰং বগা, শুভ সংখ্যা 2। আজি আপুনি নিজৰ সিদ্ধান্তৰ ওপৰত বিশ্বাস ৰাখক, কিন্তু গুৰুত্বপূৰ্ণ বিষয়ত অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ ল'বলৈ কুণ্ঠাবোধ নকৰিব। প্ৰিয় দৰ্শক, এতিয়াও সিংহ ৰাশি।
সিংহ ৰাশিৰ জাতক জাতিকাৰ আজিৰ দিনটো আপোনাৰ বাবে আত্মবিশ্বাস আৰু নতুন সম্ভাৱনাৰে ভৰা হ'ব পাৰে। গ্ৰহ নক্ষত্ৰৰ প্ৰভাৱত আপোনাৰ ভিতৰত নতুন উদ্যম সৃষ্টি হ'ব আৰু বহুদিন ধৰি মনত থকা কোনো পৰিকল্পনা বাস্তৱায়িত কৰাৰ বাবে আগবাঢ়ি পৰিব। কৰ্মক্ষেত্ৰত আজি আপোনাৰ ওপৰত নতুন দায়িত্ব আহিব পাৰে। আপোনাৰ কাম কাজ ঊৰ্ধ্বতন ব্যক্তিৰ নজৰত পৰিব পাৰে আৰু আপোনাৰ দক্ষতাৰ প্ৰশংসা হোৱাৰ সম্ভাৱনা আছে। অৱশ্যে সহকৰ্মীৰ সৈতে অহংকাৰ বা তৰ্কত জড়াই নপৰিব। ব্যৱসায়ৰ ক্ষেত্ৰত নতুন যোগাযোগে লাভৰ সুযোগ সৃষ্টি কৰিব পাৰে। পুৰণি কোনো ব্যৱসায়িক পৰিকল্পনা পুনৰ আৰম্ভ কৰাৰ সুযোগ পাব পাৰে। অংশীদাৰৰ সৈতে কাম কৰিলে স্বচ্ছতা বজাই ৰাখক আৰু সকলো লেনদেন লিখিতভাৱে ৰখাটো ভাল। আৰ্থিক দিশত আজি ধনৰ আগমন থাকিব পাৰে যদিও একে সময়তে ব্যয়ো বৃদ্ধি পাব পাৰে। বিশেষকৈ পৰিয়াল বা ব্যক্তিগত প্ৰয়োজনত কিছু অতিৰিক্ত খৰচ হ'ব পাৰে। সঞ্চয়ৰ ওপৰত গুৰুত্ব দিয়ক। পৰিয়ালৰ ক্ষেত্ৰত ঘৰত কোনো গুৰুত্বপূৰ্ণ বিষয়ক লৈ আলোচনা হ'ব পাৰে। আপোনাৰ মতামতক পৰিয়াল সদস্যসকলে গুৰুত্ব দিব। জ্যেষ্ঠ ব্যক্তিৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখক। প্ৰেম আৰু দাম্পত্য জীৱনত সংগীৰ সৈতে সৰু সুৰা ভুল বুজাবুজি হ'ব পাৰে। নিজৰ কথা জোৰকৈ প্ৰতিষ্ঠা কৰাৰ পৰিৱৰ্তে সংগীৰ কথাও মন দি শুনক। অবিবাহিতসকলৰ বাবে নতুন সম্পৰ্কৰ সম্ভাৱনা সৃষ্টি হ'ব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত আজি মানসিক চাপ আৰু অতিৰিক্ত পৰিশ্ৰমৰ পৰা নিজকে আঁতৰাই ৰাখক। পৰ্যাপ্ত বিশ্ৰাম লওক আৰু দৈনন্দিন ৰুটিনত নিয়মীয়া খাদ্য অভ্যাস বজাই ৰাখক। সামগ্ৰিকভাৱে সিংহ ৰাশিৰ জাতক জাতিকাৰ বাবে আজি সফলতাৰ দিশে আগবঢ়াৰ সুযোগ থকা দিন। আত্মবিশ্বাসৰ সৈতে আগবাঢ়ক, কিন্তু খং আৰু অহংকাৰ নিয়ন্ত্ৰণত ৰাখিলে আজিৰ দিনটো অধিক শুভ হৈ উঠিব পাৰে। শুভ ৰং সোণালী, শুভ সংখ্যা 1। আজি আপুনি নিজৰ প্ৰতিভা দেখুৱাওক, কিন্তু আনৰ মতামতকো সন্মান কৰক। প্ৰিয় দৰ্শক, এতিয়া আহোঁ কন্যা ৰাশি। কন্যা ৰাশিৰ জাতক জাতিকাৰ আজিৰ দিনটো আপোনাৰ বাবে সাৱধানতা আৰু পৰিকল্পনাৰে আগবঢ়াৰ দিন। গ্ৰহ নক্ষত্ৰৰ প্ৰভাৱত কিছুমান বিষয়ত আপুনি আশা কৰাতকৈ অলপ বেছি সময় আৰু পৰিশ্ৰম কৰিবলগীয়া হ'ব পাৰে, কিন্তু ধৈৰ্য ধৰি আগবাঢ়িলে ভাল ফল লাভ কৰাৰ সম্ভাৱনা আছে। কৰ্মক্ষেত্ৰত আজি কামৰ বোজা বৃদ্ধি পাব পাৰে। একেলগে বহু কাম আহি পৰিলে কোনটো কাম আগতে কৰিব লাগে সেইটো ঠিক কৰি আগবাঢ়ক। আপোনাৰ কোনো ভুল বা অসাৱধানতা যাতে সমস্যাৰ কাৰণ নহয়, তাৰ বাবে নথিপত্ৰ আৰু গুৰুত্বপূৰ্ণ কাম দুবাৰ পৰীক্ষা কৰি লওক। ব্যৱসায়ৰ ক্ষেত্ৰত নতুন চুক্তি বা বিনিয়োগৰ ক্ষেত্ৰত অলপ সাৱধান হোৱা প্ৰয়োজন। কোনো নতুন ব্যক্তিৰ কথা অন্ধভাৱে বিশ্বাস নকৰিব। পুৰণি গ্ৰাহকৰ সৈতে সম্পৰ্ক শক্তিশালী কৰাত অধিক লাভ হ'ব পাৰে। আৰ্থিক দিশত যদি চোৱা হয়, আজি প্ৰয়োজনীয় ব্যয় বৃদ্ধি পাব পাৰে। বিশেষকৈ হঠাৎ কোনো বস্তু ক্ৰয় কৰাৰ আগতে সঁচাকৈয়ে ইয়াৰ প্ৰয়োজন আছে নে নাই বিবেচনা কৰক। ধন বিনিয়োগৰ ক্ষেত্ৰত অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ লোৱাটো ভাল। পৰিয়ালৰ ক্ষেত্ৰত ঘৰৰ কোনো সদস্যৰ স্বাস্থ্য বা ব্যক্তিগত বিষয়ক লৈ অলপ চিন্তা হ'ব পাৰে। পৰিয়ালৰ সৈতে মুকলিকৈ কথা পাতিলে ভুল বুজাবুজি দূৰ হ'ব। আপোনাৰ সহায় কোনো ঘনিষ্ঠ ব্যক্তিৰ বাবে আজি গুৰুত্বপূৰ্ণ হৈ উঠিব পাৰে। প্ৰেম আৰু দাম্পত্য জীৱনত সংগীৰ সৈতে সৰু সুৰা মতভেদ হ'ব পাৰে। অতীতৰ কোনো বিষয় পুনৰ উত্থাপন নকৰাই ভাল। শান্তভাৱে কথা পাতিলে সম্পৰ্কত পুনৰ মধুৰতা ঘূৰি আহিব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত আজি খাদ্য অভ্যাস আৰু দৈনন্দিন জীৱনশৈলীৰ প্ৰতি বিশেষ গুৰুত্ব দিয়ক। অতিমাত্ৰা কামৰ ফলত ক্লান্তি অনুভৱ কৰিব পাৰে, সেয়েহে সময়মতে বিশ্ৰাম লওক। সামগ্ৰিকভাৱে কন্যা ৰাশিৰ জাতক জাতিকাৰ বাবে আজি ধৈৰ্য, সাৱধানতা আৰু সঠিক পৰিকল্পনাৰে আগবঢ়াৰ দিন। খৰখেদা নকৰি প্ৰতিটো সিদ্ধান্ত ভালদৰে বিবেচনা কৰিলে দিনটোৰ শেষত ভাল ফল লাভ কৰিব পাৰিব। শুভ ৰং সেউজীয়া, শুভ সংখ্যা 5। আজি আপুনি গুৰুত্বপূৰ্ণ কাম আৰু ধনৰ লেনদেনত কোনো ধৰণৰ অসাৱধানতা নকৰিব। প্ৰিয় দৰ্শক, ইয়াৰ পিছত আহোঁ তুলা ৰাশি। তুলা ৰাশিৰ জাতক জাতিকাৰ আজিৰ দিনটো আপোনাৰ বাবে নতুন সুযোগ আৰু ইতিবাচক পৰিৱৰ্তনৰ সম্ভাৱনা ভৰা হ'ব পাৰে। গ্ৰহ নক্ষত্ৰৰ প্ৰভাৱত আপোনাৰ আত্মবিশ্বাস বৃদ্ধি পাব আৰু বহুদিন ধৰি ৰৈ থকা কোনো কাম পুনৰ আৰম্ভ কৰাৰ সুযোগ লাভ কৰিব পাৰে। কৰ্মক্ষেত্ৰত আজি আপোনাৰ যোগাযোগৰ দক্ষতা বিশেষভাৱে কামত আহিব। সহকৰ্মী বা ঊৰ্ধ্বতন ব্যক্তিৰ সৈতে গুৰুত্বপূৰ্ণ আলোচনা হ'ব পাৰে। চাকৰি সলনি কৰাৰ কথা ভাবি থকা যিসকল জাতক জাতিকা আছে তেখেতসকলৰ বাবে নতুন সুযোগৰ খবৰ আহিব পাৰে। নিজৰ কাম সময়মতে সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰক। ব্যৱসায়ৰ ক্ষেত্ৰত নতুন গ্ৰাহক আৰু ব্যৱসায়িক যোগাযোগ বৃদ্ধি পাব পাৰে। কোনো পুৰণি পৰিকল্পনাৰ পৰা লাভজনক ফল লাভ কৰাৰ সম্ভাৱনা আছে। অংশীদাৰিত্ব কাম পাৰস্পৰিক বিশ্বাস বজাই ৰাখক। আৰ্থিক দিশত আজি ধনৰ ক্ষেত্ৰত কিছু ইতিবাচক পৰিৱৰ্তন দেখা দিব পাৰে। আয়ৰ নতুন উৎসৰ বিষয়ে চিন্তা কৰিব পাৰে। কোনো পুৰণি পাওনা ধন লাভ কৰাৰ সম্ভাৱনাও আছে, কিন্তু আনন্দৰ নামত অতিৰিক্ত খৰচ নকৰিব। পৰিয়ালৰ ক্ষেত্ৰত ঘৰত আনন্দময় পৰিৱেশ থাকিব পাৰে। পৰিয়ালৰ কোনো সদস্যৰ সফলতাই আপোনাক আনন্দিত কৰিব। ঘনিষ্ঠ কোনো ব্যক্তিৰ সৈতে বহুদিনৰ পিছত মন খুলি কথা পতাৰ সুযোগ পাব পাৰে। প্ৰেম আৰু দাম্পত্য জীৱনত আজি সংগীৰ সৈতে সম্পৰ্ক অধিক মধুৰ হ'ব পাৰে।
একেলগে কোনো গুৰুত্বপূৰ্ণ পৰিকল্পনা কৰিব পাৰে। অবিবাহিতসকলৰ বাবে নতুন সম্পৰ্কৰ সম্ভাৱনা আছে, কিন্তু সিদ্ধান্ত লোৱাৰ আগতে ব্যক্তিজনক ভালদৰে জানিবলৈ চেষ্টা কৰক। স্বাস্থ্যৰ ক্ষেত্ৰত আজি সাধাৰণভাৱে স্বাস্থ্য ভালেই থাকিব, তথাপি মানসিক চাপ কমাবলৈ কিছু সময় নিজৰ বাবে ৰাখক। নিয়মীয়া টোপনি আৰু সুষম আহাৰৰ প্ৰতি গুৰুত্ব দিয়ক। সামগ্ৰিকভাৱে তুলা ৰাশিৰ জাতক জাতিকাৰ বাবে আজি কৰ্মক্ষেত্ৰত অগ্ৰগতি, নতুন যোগাযোগ আৰু আৰ্থিক সুযোগৰ দিন। নিজৰ দক্ষতা আৰু বুদ্ধিমত্তাক সঠিকভাৱে ব্যৱহাৰ কৰিলে আজিৰ দিনটো পৰা ভাল ফল লাভ কৰিব পাৰে। শুভ ৰং নীলা, শুভ সংখ্যা 6। আজি আনৰ কথা শুনি সিদ্ধান্ত লওক, কিন্তু নিজৰ বিবেচনা শক্তিৰ ওপৰত বিশ্বাস ৰাখক। প্ৰিয় দৰ্শক, এতিয়া আহোঁ বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ জাতক জাতিকা আজিৰ দিনটো আপোনাৰ বাবে পৰিশ্ৰমৰ জৰিয়তে সফলতা লাভ কৰাৰ দিন হ'ব পাৰে। গ্ৰহ নক্ষত্ৰৰ প্ৰভাৱত আপোনাৰ মনোবল বৃদ্ধি পাব আৰু কঠিন পৰিস্থিতিৰ সন্মুখীন হ'লেও আপুনি সাহসেৰে আগবাঢ়িব পাৰিব। কৰ্মক্ষেত্ৰত আজি কোনো গুৰুত্বপূৰ্ণ কামৰ দায়িত্ব লাভ কৰিব পাৰে। আৰম্ভণিত কামটো কিছু কঠিন যেন লাগিলেও আপোনাৰ অভিজ্ঞতা আৰু পৰিশ্ৰমে ইয়াক সফলতা সম্পূৰ্ণ কৰাত সহায় কৰিব। উদ্ধতন ব্যক্তিৰ সৈতে কথা বতৰাত সংযম বজাই ৰাখক। ব্যৱসায়ৰ ক্ষেত্ৰত আজি নতুন সুযোগ আহিব পাৰে। পুৰণি কোনো গ্ৰাহক বা ব্যৱসায়িক সহযোগীৰ সৈতে পুনৰ যোগাযোগ হোৱাৰ সম্ভাৱনা আছে। কোনো নতুন বিনিয়োগ কৰাৰ আগতে লাভ লোকচান ভালদৰে বিশ্লেষণ কৰি লওক। আৰ্থিক দিশত আজি ধন লাভৰ সম্ভাৱনা থাকিলেও হঠাৎ কোনো ব্যয় আহি পৰিব পাৰে। ধন সঞ্চয়ৰ ওপৰত গুৰুত্ব দিয়ক। আনক ধন ধাৰ দিয়াৰ ক্ষেত্ৰত অলপ সাৱধান হোৱা ভাল। পৰিয়ালৰ ক্ষেত্ৰত ঘৰৰ কোনো গুৰুত্বপূৰ্ণ বিষয় আপোনাৰ পৰামৰ্শৰ দ্বাৰা সমাধান হ'ব পাৰে। আপোনাৰ পৰিয়ালৰ জাতক জাতিকাসকলে আপোনাৰ ওপৰত আস্থা ৰাখিব। ঘৰৰ জ্যেষ্ঠ ব্যক্তিৰ সৈতে কিছু সময় কটোৱাত শুভ হ'ব পাৰে। প্ৰেম আৰু দাম্পত্য জীৱনত আপোনাৰ সংগীৰ সৈতে সম্পৰ্ক গভীৰ হ'ব পাৰে, কিন্তু অতিমাত্ৰা সন্দেহ বা অধিকাৰবোধে সম্পৰ্কত সমস্যা সৃষ্টি কৰিব পাৰে। সেয়ে ইজনে সিজনৰ ওপৰত বিশ্বাস ৰাখক। স্বাস্থ্যৰ ক্ষেত্ৰত আজি মানসিক চাপ আৰু অতিৰিক্ত পৰিশ্ৰমৰ পৰা নিজকে ৰক্ষা কৰক। শৰীৰত ক্লান্তি অনুভৱ কৰিলে বিশ্ৰাম লওক আৰু দৈনন্দিন ৰুটিন নিয়মীয়া কৰি ৰাখক। সামগ্ৰিকভাৱে বৃশ্চিক ৰাশিৰ জাতক জাতিকাৰ বাবে আজি পৰিশ্ৰম, আত্মবিশ্বাস আৰু সঠিক সিদ্ধান্তৰ জৰিয়তে আগবাঢ়ি যোৱাৰ দিন। কোনো বাধা আহিলেও হতাশ নহ'ব। ধৈৰ্য ধৰি আগবাঢ়িলে সফলতা লাভ কৰিব পাৰিব। শুভ ৰং মেৰুন, শুভ সংখ্যা 9। আজি সন্দেহ বা খঙৰ বশৱৰ্তী হৈ কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত নল'ব। প্ৰিয় দৰ্শক, এতিয়া আহোঁ ধনু ৰাশি। ধনু ৰাশিৰ জাতক জাতিকা আজিৰ দিনটো আপোনাৰ বাবে নতুন আশা আৰু ইতিবাচক পৰিৱৰ্তনৰ সম্ভাৱনাৰে ভৰা হ'ব পাৰে। গ্ৰহ নক্ষত্ৰৰ প্ৰভাৱত আপোনাৰ আত্মবিশ্বাস বৃদ্ধি পাব আৰু বহুদিন ধৰি মনত থকা কোনো পৰিকল্পনা বাস্তৱায়িত কৰাৰ বাবে আগবাঢ়িব পাৰে। কৰ্মক্ষেত্ৰত আজি আপোনাৰ কামৰ প্ৰতি ঊৰ্ধ্বতন ব্যক্তিৰ দৃষ্টি আকৰ্ষিত হ'ব পাৰে। নতুন দায়িত্ব বা নতুন প্ৰকল্প লাভ কৰাৰ সম্ভাৱনা আছে। চাকৰি বিচাৰি থকা জাতক জাতিকাসকলেও কোনো ভাল খবৰ পাব পাৰে। সহকৰ্মীৰ সৈতে সহযোগিতাৰে কাম কৰিলে ভাল ফল লাভ কৰিব। ব্যৱসায়ৰ ক্ষেত্ৰত নতুন ব্যৱসায়িক যোগাযোগ গঢ়ি উঠিব পাৰে। দূৰৰ ঠাইৰ কোনো গ্ৰাহক বা সহযোগীৰ পৰা লাভজনক প্ৰস্তাৱ আহিব পাৰে। ব্যৱসায় সম্প্ৰসাৰণৰ কথা ভাবিলে পৰিকল্পনাটো ধীৰে সুস্থিৰে আগবঢ়াই নিয়ক। আৰ্থিক দিশত আজি আয় আৰু ব্যয় দুয়োটা চলি থাকিব পাৰে। কোনো পুৰণি পাওনা ধন ঘূৰি অহাৰ সম্ভাৱনা আছে, কিন্তু ভৱিষ্যতৰ প্ৰয়োজনীয়ৰ কথা চিন্তা কৰি কিছু ধন সঞ্চয় কৰি ৰখাটো আপোনাৰ বাবে লাভজনক হ'ব। পৰিয়ালৰ ক্ষেত্ৰত ঘৰত সুখ শান্তি বজাই থাকিব। পৰিয়ালৰ কোনো সদস্যৰ পৰা শুভ সংবাদ লাভ কৰিব পাৰে। জ্যেষ্ঠ ব্যক্তিৰ পৰামৰ্শ আপোনাৰ বাবে উপকাৰী হ'ব পাৰে আৰু কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্তত সহায় কৰিব। প্ৰেম আৰু দাম্পত্য জীৱনত সংগীৰ সৈতে সম্পৰ্কত মধুৰতা বৃদ্ধি পাব। একেলগে ভৱিষ্যত সম্পৰ্কে পৰিকল্পনা কৰিব পাৰে। অবিবাহিতসকলৰ বাবে কোনো নতুন ব্যক্তিৰ সৈতে পৰিচয় বা বিবাহৰ প্ৰস্তাৱ অহাৰ সম্ভাৱনা আছে। স্বাস্থ্যৰ ক্ষেত্ৰত আজি সাধাৰণভাৱে দিনটো ভালেই থাকিব, তথাপি অতিৰিক্ত ব্যস্ততাৰ মাজত বিশ্ৰাম ল'বলৈ নাপাহৰিব। নিয়মীয়া আহাৰ, পৰ্যাপ্ত টোপনিৰ প্ৰতি গুৰুত্ব দিয়ক। সামগ্ৰিকভাৱে ধনু ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ নতুন সুযোগ, কৰ্মক্ষেত্ৰত অগ্ৰগতি আৰু পাৰিবাৰিক সুখৰ সম্ভাৱনা থকা দিন। নিজৰ লক্ষ্যৰ প্ৰতি একাগ্ৰ হৈ আগবাঢ়ক আৰু সুযোগ আহিলে সঠিকভাৱে ব্যৱহাৰ কৰক। শুভ ৰং হালধীয়া, শুভ সংখ্যা 3। আজি আপুনি ডাঙৰ লক্ষ্যৰ বাবে সৰু সৰু পদক্ষেপ লৈ ধৈৰ্যৰে আগবাঢ়ক। প্ৰিয় দৰ্শক, এতিয়া আহোঁ মকৰ ৰাশি। মকৰ ৰাশিৰ জাতক জাতিকাৰ আজিৰ দিনটো আপোনাৰ বাবে পৰিশ্ৰম আৰু দায়িত্বৰ মাজেৰে সফলতা লাভ কৰাৰ দিন হ'ব পাৰে। গ্ৰহ নক্ষত্ৰৰ প্ৰভাৱত কিছুমান কামত অলপ বিলম্ব হ'ব পাৰে, যদিও ধৈৰ্য আৰু সঠিক পৰিকল্পনাৰে আগবাঢ়িলে ভাল ফল লাভ কৰিব পাৰিব। কৰ্মক্ষেত্ৰত আজি কামৰ দায়িত্ব বৃদ্ধি পাব পাৰে। কোনো গুৰুত্বপূৰ্ণ কাম সময়মতে সম্পূৰ্ণ কৰিবলৈ অধিক মনোযোগ দিব লাগিব। উদ্ধতন ব্যক্তিৰ সৈতে হোৱা আলোচনাত আপোনাৰ পৰিশ্ৰম আৰু দক্ষতাৰ প্ৰশংসা হোৱাৰ সম্ভাৱনা আছে।
চাকৰি বিচাৰি থকা জাতক জাতিকাসকলেও নতুন সুযোগৰ সন্ধান পাব পাৰে। ব্যৱসায়ৰ ক্ষেত্ৰত আজি পুৰণি কোনো যোগাযোগৰ পৰা লাভজনক সুযোগ আহিব পাৰে। ব্যৱসায়ত নতুন পৰিকল্পনা কৰাৰ বাবে দিনটো ভাল, কিন্তু ডাঙৰ বিনিয়োগৰ ক্ষেত্ৰত খৰখেদা নকৰিব। সকলো তথ্য ভালদৰে পৰীক্ষা কৰি সিদ্ধান্ত লওক। আৰ্থিক দিশত ধনৰ আগমন সাধাৰণভাৱে থাকিব পাৰে, লগতে পৰিয়াল বা ঘৰুৱা প্ৰয়োজনত কিছু অতিৰিক্ত ব্যয় হ'ব পাৰে। আজি অপ্ৰয়োজনীয় খৰচ কমাই সঞ্চয়ৰ ওপৰত গুৰুত্ব দিয়াটো আপোনাৰ বাবে শুভ হ'ব। পৰিয়ালৰ ক্ষেত্ৰত ঘৰৰ কোনো বিষয়ত আপোনাৰ দায়িত্ব বৃদ্ধি পাব পাৰে। পৰিয়ালৰ সদস্যসকলৰ সহযোগিতা লাভ কৰিব। জ্যেষ্ঠ ব্যক্তিৰ পৰামৰ্শক গুৰুত্ব দিলে কোনো জটিল বিষয় সহজে সমাধান কৰিব পাৰিব। প্ৰেম আৰু দাম্পত্য জীৱনত সংগীৰ সৈতে সম্পৰ্কত স্থিৰতা বজাই থাকিব। ব্যস্ততাৰ মাজতো সংগীৰ বাবে কিছু সময় উলিয়াওক। অবিবাহিতসকলৰ বাবে পুৰণি কোনো পৰিচয় পুনৰ গুৰুত্বপূৰ্ণ হৈ উঠিব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত অতিৰিক্ত কামৰ বাবে ক্লান্তি অনুভৱ কৰিব পাৰে। সময়মতে বিশ্ৰাম লওক আৰু নিজৰ দৈনন্দিন ৰুটিন নিয়মীয়া কৰি ৰাখক। সামগ্ৰিকভাৱে মকৰ ৰাশিৰ জাতক জাতিকাৰ বাবে আজি ধৈৰ্য, পৰিশ্ৰম আৰু সঠিক পৰিকল্পনাৰে আগবাঢ়িলে সফলতা লাভ কৰাৰ সম্ভাৱনা থকা দিন। আজি লোৱা সঠিক সিদ্ধান্তে আগন্তুক দিনত আপোনাৰ লাভৱান কৰিব পাৰে। শুভ ৰং নীলা, শুভ সংখ্যা 8। আজি ধৈৰ্য হেৰুৱাই কোনো সিদ্ধান্ত নল'ব, সময় লৈ চিন্তা কৰি আগবাঢ়ক। প্ৰিয় দৰ্শক, এতিয়া হওঁ কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ জাতক জাতিকাৰ দিনটো আপোনাৰ বাবে নতুন চিন্তা, নতুন সুযোগ আৰু পৰিকল্পনা বাস্তৱায়িত কৰাৰ দিন হ'ব পাৰে। ৰাহু আপোনাৰ ৰাশিত অৱস্থান কৰাৰ বাবে মনত বহুতো নতুন চিন্তা আহিব পাৰে, কিন্তু প্ৰতিটো সিদ্ধান্ত লোৱাৰ আগতে ভালদৰে বিচাৰ বিবেচনা কৰাটো অতি প্ৰয়োজনীয়। কৰ্মক্ষেত্ৰত আজি নতুন দায়িত্ব বা নতুন কামৰ সুযোগ লাভ কৰিব পাৰে। আপোনাৰ সৃষ্টিশীল চিন্তা আৰু ভিন্ন ধৰণে কাম কৰাৰ ক্ষমতা আনৰ দৃষ্টি আকৰ্ষণ কৰিব পাৰে। অৱশ্যে সহকৰ্মীৰ সৈতে ভুল বুজাবুজি যাতে নহয় তাৰ বাবে কথা বতৰা স্পষ্টকৈ পাতক। ব্যৱসায়ৰ ক্ষেত্ৰত নতুন গ্ৰাহক বা নতুন বজাৰৰ সৈতে যোগাযোগ স্থাপন হ'ব পাৰে। অনলাইন বা দূৰ-দূৰণি ব্যৱসায়ৰ সৈতে জড়িতসকলৰ বাবে দিনটো বিশেষভাৱে গুৰুত্বপূৰ্ণ হ'ব পাৰে, কিন্তু অচিনাকি ব্যক্তিৰ ওপৰত সম্পূৰ্ণ বিশ্বাস কৰি ধনৰ লেনদেন নকৰিব। আৰ্থিক দিশত আজি আয়ৰ নতুন সুযোগ বিচাৰি পাব পাৰে। কোনো পুৰণি কামৰ পৰা ধন লাভ কৰাৰ সম্ভাৱনাও আছে। তথাপিও হঠাতে লাভৰ আশাত অধিক ঝুঁকি লোৱাৰ পৰা আঁতৰি থাকক। পৰিয়ালৰ ক্ষেত্ৰত ঘৰৰ কোনো সদস্যৰ সৈতে গুৰুত্বপূৰ্ণ আলোচনা হ'ব পাৰে। আপোনাৰ কোনো পৰিকল্পনাত পৰিয়ালৰ সহায় লাভ কৰিব পাৰে। জ্যেষ্ঠ ব্যক্তিৰ পৰামৰ্শক সন্মান কৰক। প্ৰেম আৰু দাম্পত্য জীৱনত সংগীৰ সৈতে সম্পৰ্কত মধুৰতা বজাই থাকিব পাৰে, কিন্তু আপোনাৰ ব্যস্ততা আৰু নিজৰ চিন্তাত অধিক ডুব গৈ থাকিলে সংগীয়ে অৱহেলিত অনুভৱ কৰিব পাৰে। সেয়েহে তেওঁলোকক সময় দিয়ক। অবিবাহিতসকলৰ বাবে নতুন পৰিচয় সম্ভাৱনা আছে। স্বাস্থ্যৰ ক্ষেত্ৰত যদি চোৱা হয়, মানসিক অস্থিৰতা বা অতিৰিক্ত চিন্তাৰ পৰা নিজকে আঁতৰাই ৰাখক। পৰ্যাপ্ত বিশ্ৰাম আৰু নিয়মীয়া দৈনন্দিন অভ্যাস বজাই ৰখাটো আপোনাৰ বাবে উপকাৰী হ'ব। সামগ্ৰিকভাৱে কুম্ভ ৰাশিৰ জাতক জাতিকাৰ বাবে আজি নতুন সুযোগ আৰু পৰিৱৰ্তনৰ সম্ভাৱনা থকা দিন। বুদ্ধি আৰু বিচক্ষণতাৰে আগবাঢ়িলে আজি পোৱা সুযোগে ভৱিষ্যতে ভাল ফল দিব পাৰে। শুভ ৰং নীলা, শুভ সংখ্যা 8। আজি আপুনি নতুন সুযোগ গ্ৰহণ কৰক, কিন্তু অচিনাকি ব্যক্তি বা বিনিয়োগৰ ক্ষেত্ৰত সম্পূৰ্ণ যাচাই নকৰাই সিদ্ধান্ত নল'ব। প্ৰিয় দৰ্শক, এতিয়া হওঁ শেষৰ ৰাশি মীন ৰাশি। মীন ৰাশিৰ জাতক জাতিকাৰ আজিৰ দিনটো আপোনাৰ বাবে ধৈৰ্য, আত্মবিশ্বাস আৰু ইতিবাচক চিন্তাৰে আগবঢ়াৰ দিন হ'ব পাৰে। শনি আপোনাৰ ৰাশিত বক্ৰী অৱস্থাত থকাৰ বাবে কিছুমান কামত বিলম্ব বা বাধাৰ অনুভৱ হ'ব পাৰে, কিন্তু হতাশ নহ'ব। পৰিশ্ৰম অব্যাহত ৰাখিলে ভাল ফল লাভ কৰাৰ সম্ভাৱনা আছে। কৰ্মক্ষেত্ৰত আজি কামৰ দায়িত্ব বৃদ্ধি পাব পাৰে। কোনো পুৰণি কাম পুনৰ পৰ্যালোচনা কৰি শুধৰাবলগীয়া হ'ব পাৰে। ঊৰ্ধ্বতন ব্যক্তিৰ সৈতে কথা বতৰা পাতোতে ধৈৰ্য আৰু সংযম বজাই ৰাখক। আপোনাৰ পৰিশ্ৰমৰ ফল অলপ পলমকৈ হ'লেও লাভ কৰাৰ সম্ভাৱনা আছে। ব্যৱসায়ৰ ক্ষেত্ৰত আজি নতুন চুক্তি বা অংশীদাৰিত্বৰ ক্ষেত্ৰত সাৱধান হওক। পুৰণি গ্ৰাহকৰ সৈতে সম্পৰ্ক শক্তিশালী কৰাত লাভ হ'ব পাৰে। কোনো ডাঙৰ বিনিয়োগ কৰাৰ আগতে লাভ লোকচান আৰু ভৱিষ্যত পৰিস্থিতি ভালদৰে বিবেচনা কৰক। আৰ্থিক দিশত ধনৰ ক্ষেত্ৰত আজি স্থিৰতা বজাই ৰখাটো গুৰুত্বপূৰ্ণ। অতিৰিক্ত ব্যয় বা অপ্ৰয়োজনীয় ক্ৰয়ৰ পৰা আঁতৰি থাকক। পুৰণি কোনো পাওনা ধন লাভ কৰাৰ সম্ভাৱনা থাকিব পাৰে, কিন্তু ধন লাভৰ ক্ষেত্ৰত খৰখেদা কৰি কোনো ঝুঁকি নল'ব। পৰিয়ালৰ ক্ষেত্ৰত পৰিয়ালৰ কোনো সদস্যৰ সৈতে গুৰুত্বপূৰ্ণ আলোচনা হ'ব পাৰে। আপোনাৰ শান্ত স্বভাৱ ঘৰৰ কোনো ভুল বুজাবুজি দূৰ কৰাত সহায় কৰিব। জ্যেষ্ঠ ব্যক্তিৰ আশীৰ্বাদ আৰু পৰামৰ্শ লাভ কৰিব পাৰে। প্ৰেম আৰু দাম্পত্য জীৱনত সংগীৰ সৈতে সম্পৰ্কত স্থিৰতা বজাই থাকিব। আপোনাৰ মনৰ কথা মুকলিকৈ প্ৰকাশ কৰিলে সম্পৰ্ক অধিক গভীৰ হ'ব পাৰে।
অবিবাহিতসকলৰ বাবে কোনো পুৰণি পৰিচয়ৰ পৰা নতুন সম্ভাৱনা সৃষ্টি হ'ব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত আজি মানসিক চাপ কমাবলৈ বিশ্ৰাম আৰু শান্ত পৰিৱেশ প্ৰয়োজন। নিজৰ দৈনন্দিন ৰুটিন নিয়মীয়া ৰাখক আৰু পৰ্যাপ্ত টোপনিৰ প্ৰতি গুৰুত্ব দিয়ক। সামগ্ৰিকভাৱে মীন ৰাশিৰ জাতক জাতিকাৰ বাবে আজি ধৈৰ্য আৰু পৰিশ্ৰমেৰে আগবাঢ়ি সফলতা লাভ কৰাৰ দিন। আজি কিছুমান কামত পলম হ'লেও হতাশ নহ'ব। সময়ৰ সৈতে পৰিস্থিতি আপোনাৰ পক্ষত আহিব পাৰে। শুভ ৰং হালধীয়া, শুভ সংখ্যা 3। আজি আপুনি ধৈৰ্য নেহেৰুৱাব, পলম হোৱা মানে বিফলতা নহয়। গতিকে প্ৰিয় দৰ্শক, এয়া আছিল আজিৰ দিনটোৰ ৰাশিফল। মনত ৰাখিব, জ্যোতিষে সম্ভাৱনাৰ বিষয়ে সংকেত দিয়ে, কিন্তু আমাৰ কৰ্ম, পৰিশ্ৰম, বুদ্ধি আৰু সঠিক সিদ্ধান্তই জীৱনৰ পথ নিৰ্ধাৰণ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। সেয়েহে শুভ সময়ৰ সদ্ব্যৱহাৰ কৰক আৰু কঠিন সময়ত ধৈৰ্য নেহেৰুৱাব। আজিৰ ৰাশিফল আপোনাৰ কেনেকুৱা লাগিল কমেণ্টত নিজৰ ৰাশিৰ নাম জনাবলৈ নাপাহৰিব। যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে এটা লাইক কৰিব আৰু আপোনাৰ বন্ধু-বান্ধৱী তথা পৰিয়ালৰ সৈতে এই ভিডিঅ'টো শ্বেয়াৰ কৰিব। এনেধৰণৰ দৈনিক ৰাশিফল, জ্যোতিষ আৰু পঞ্জিকাৰ গুৰুত্বপূৰ্ণ তথ্য পাবলৈ প্ৰজ্ঞান ইউনিভাৰ্ছ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষৰ বেল আইকনটো অন কৰি ৰাখক। আকৌ কাইলৈ নতুন দিনৰ নতুন ৰাশিফল লৈ আপোনালোকলৈ মাজলৈ আহিম। তেতিয়ালৈকে আপোনালোক সকলো সুস্থ, সুখী আৰু শান্তিত থাকক। ভগৱানৰ আশীৰ্বাদ সদায় আপোনালোকৰ ওপৰত থাকক। জয় আই অসম। ধন্যবাদ।